যেতিয়া গোবৰ্ধন পৰ্বতৰ সেই পূজা দিয়াৰ পিছত ইন্দ্ৰই কিছুদিন পূজা নোপোৱাৰ পিছত খঙত তমময় হৈ গ'ল আৰু তাৰ পিছতে কোনেনো এনেকৈ গিৰিধাৰী পৰ্বতত গোবৰ্ধন পৰ্বতত পূজা দিয়া আৰম্ভ কৰিছে আৰু কাক পূজা দিবলৈ লৈছে এই কথা সন্দৰ্ভত ইন্দ্ৰই নিজে এটা অনুভৱ কৰিলে আৰু তাৰপিছতে ইন্দ্ৰই গম পালে যে ইয়াতে গোবৰ্ধন বুলি যিখন পৰ্বত আছে সেই পৰ্বতকে পূজা দিয়ে আৰু সেই পূজা গোবৰ্ধনে সদায় ভক্ষণ কৰে। মই গম পালোঁ যে মোৰ ফালৰ পৰা আৰু তাৰ গোকুলবাসীয়ে কোনোদিনেই পূজা নিদিব, গতিকে ইয়াৰ পুতক তুলিব লাগিব। এই বুলি ভাবি ইন্দ্ৰই সমস্ত মেঘগণক কৈ বৰষুণ দিয়াৰ কাৰণে আৰু প্ৰবল বৃষ্টিপাত আৰু তাত বিজুলী ঢেৰেকণি প্ৰচুৰ পৰিমাণে দিয়াৰ বাবে আজ্ঞা দিলে আৰু সেই আজ্ঞা অনুসৰি তাৰপিছত গোকুলবাসীৰ ওপৰত এনেকুৱা বৰষুণ দিলে, এনেকুৱা বজ্ৰ ঢালিলে, যাৰ জৰিয়তে সমস্ত গোকুলবাসীয়ে থৰ থৰকৈ কঁপিবলৈ ধৰিলে। আৰু তাৰপিছতে কৃষ্ণক যে সমস্ত কথা যেতিয়া গোকুলবাসীয়ে ক'লে, তেতিয়া গোকুলবাসীৰ ওচৰত কৃষ্ণই ক'লে যে তোমালোকে কোনো চিন্তা কৰিব নালাগে, মই আছোঁ যেতিয়া ইয়াৰ কিবা এটা উপায় কৰিম। ৰামেহি বুলি ভকতৰ বান্ধৱ মুৰাৰী, এক হাতে গিৰি গোবৰ ধনকয়ো ভাৰী, উভতাই ছত্ৰ যেন তুলিল অন্তহৰি, যেন ব্যংগ ছটা কচৱালে থাকৈ ধৰি। যে কৃষ্ণই এনেকুৱা কৰিলে যে ইন্দ্ৰনো কিমান বৰষুণ দিব, কিমান পানী পেলাব তাৰ পৰা। গতিকে সেই গোকুলবাসী তোমালোকে এটা কাম কৰা, মই এই পৰ্বতখন দাঙি ধৰিম আৰু ইয়াৰ তলত তোমালোক সমস্ত আহি তোমালোকৰ গৰু গাই সহিতে ইয়াতে থাকিব পাৰিবা। এই বুলি কৈয়ে কৃষ্ণই গোবৰ্ধন পৰ্বতখন এখন হাতেৰে দাঙি ধৰিছিল আৰু সেই পৰ্বতখন যেন এটা সৰু ল'ৰাই এটা বেংচাটাকে দাঙি ধৰিছে তেনেকুৱা দেখুৱাইছিল। এক হাতে পৰ্বতক লীলাই উল্লাসী, গোকুলৰ লোকক লীলা হৰি সাক্ষী, হে পিতৃ মাতৃ ব্ৰজ বাসী নিৰন্তৰ, সত্তৰে পক্ষীয় গিৰি গৰ্তৰ ভিতৰ। তেতিয়া সমস্ত গোকুলবাসীকে কৈছিল যে ইয়াতে যিটো গাঁত হৈ গৈছে, এই পৰ্বতৰ যিটো গাঁত আছে, এই গাঁতৰ ভিতৰত সমস্তবিলাকে সোমাই থকা। কিন্তু এটা কথা চোৱা, ৰাম ধৰিলো ছত্ৰ তুলি গিৰি গোবৰ্ধন, কি কৰিতে পাৰে আৰু বাট বৰিখন, গাই গৰু গোপ গোপী সৰ্বশে সহিতে, চাপিও আখি সবে মোৰ সন্নিহতে। গতিকে তোমালোকে একো ভয় কৰিব নালাগে, এই যিটো গাঁতত তোমালোক আহিবা তাৰ কাষত মই আছোঁ, গতিকে মোৰ ওচৰত সকলোবিলাকে সোমাই আহা। মোহৰ হাতৰ পৰা পৰিব পৰ্বত, হেন শংকা কেশজন কৰিয়া মনত, তুমি হব ভকত পৰম প্ৰিয় প্ৰাণ, তোমাৰ হাত পৰে মোৰ বন্ধু নাহি আন। তোমালোকে এইটো কথা ভয় কৰিব নালাগে যে মোৰ হাতৰ পৰা কেনেবাকৈ পৰ্বতখন পৰি যাব, গতিকে সেইটো মোৰ ওপৰত এৰি দিয়া। তোমালোকে এটাই বিশ্বাস কৰা যে তোমালোকক মই ৰক্ষা কৰিম, যে মোৰ ভকত হিচাপে তোমালোক যিহেতু মোৰ ভকত, মোৰ পৰম প্ৰিয়, গতিকে তোমালোকে কোনো ধৰণৰ ভয় ভাৱ নকৰি এই গোবৰ্ধন পৰ্বতৰ তললৈ সোমাই আহা। বিহিলো পায় সবে চাপি আশা পাশ, ঐত বৃষ্টি বাতৰ না শিকে কিছু আশ, কৃষ্ণৰ আশ্বাস শুনি উল্লাসিল মনে, পখিলা গৰ্তৰ ৰংগে গোপ গোপী